গাইজ জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে যিসকল প্ৰাৰ্থীয়ে ৫,৫৫০টা পোষ্টত LP আৰু UP স্কুলত এপ্লাই কৰি থৈছে তেওঁলোকৰ সম্পৰ্কীয় ভিডিঅ' যে তেওঁলোকে যে এপ্লাই কৰি থৈছে এতিয়া যিহেতু নতুনকৈ SSA কণ্ট্ৰেকচুৱেল বা ষ্টেট পুলৰ শিক্ষাগুৰুসকলক ৰেগুলাৰ কৰিছে আৰু তেওঁলোকৰ দৰমহাও এতিয়া এই নতুন যিসকলক ধৰক এপইণ্টমেণ্ট দিব তেওঁলোকৰ সমানেই হ'ব। গতিকে এই যিসকল শিক্ষাগুৰু SSAৰ পৰা এতিয়া ৰেগুলাৰ হৈছে তেওঁলোকে ধৰক আকৌ নতুনকৈ নিজৰ যি গৃহ জিলা আছে সেই ঠাইত আকৌ এপ্লাই কৰিব পাৰিব নেকি আৰু এই নতুনকৈ এপইণ্টমেণ্ট দিয়াৰ কাৰণে আগতে যিসকলে এপ্লাই কৰি থৈছে তেওঁলোকৰ পোষ্টৰ সংখ্যা কমি যাব নেকি তো সেই সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ ভিডিঅ' এইটো মোৰ তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। তো প্ৰথমতে কৈ লওঁ যে এই এপইণ্টমেণ্টবিলাক অৰ্থাৎ যিসকলে ৫,৫৫০টা পোষ্টৰ কাৰণে LP আৰু AP স্কুলত এপ্লাই কৰি থৈছে তেওঁলোকৰ এপইণ্টমেণ্টবিলাক কেতিয়া দিব সেই সম্পৰ্কে মোৰ আগৰ ভিডিঅ' আছে, আপোনালোকে যদি চায় আৰু সেইটো যদি আগলৈ ফলপ্ৰসূ হয় নে নহয় তেতিয়া গম পাব। এতিয়া আহক মেইন কথালৈ যে যিহেতু ৫,৫৫০টা পোষ্টৰ কাৰণে যিহেতু এপ্লাই হৈ গৈছিলে আৰু এইটো হয়তো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামো ইতিমধ্যে আৰম্ভ হ'ব আৰু আজিকালি ডকুমেণ্ট ভেৰিফিকেশ্যন যিহেতু অনলাইনতে কৰে প্ৰথমতে আপোনাৰ ডকুমেণ্টবিলাক চাব অনলাইনত যদি ঠিকে আছে আৰু যদি কিবা অসুবিধা পায় তেতিয়া আপোনাক লগে লগে ফোন কৰি সুধিব আৰু সেই ডকুমেণ্টটো এটা ইমেইল এড্ৰেছ দিব তাতে পঠাই দিব লাগিব আৰু এনেকৈ ডকুমেণ্ট ভেৰিফিকেশ্যনটো প্ৰথমতে এবাৰ হৈ যায় আৰু এপইণ্টমেণ্ট দিয়াৰ আগতে এবাৰ হ'ব। SSA আৰু ষ্টেট পুলত এপইণ্টমেণ্ট দিয়াৰ কাৰণে সেই ৫,৫৫০টা পোষ্ট যে আছিলে সেইকেইটা কমি যাব নেকি? আচলতে নহয়, কাৰণ এই কণ্ট্ৰেকচুৱেল টিচাৰবিলাক আচলতে য'ত কাম কৰি আছিলে তাতে তেওঁলোকক এপইণ্টমেণ্ট দিয়া হৈছে। হয়তো চৰকাৰে খুব সম্ভৱ নতুনকৈ তেওঁলোকৰ কাৰণে পোষ্ট ক্ৰিয়েশ্যন কৰি পেলাই সেই পোষ্টটো ৰেগুলাৰ কৰিছে। যদি কমি গ'লেহেঁতেন তেতিয়া হয়তো সেই ৫,৫৫০টা পোষ্টৰ এডভাৰটাইজমেণ্টেই নিদিলে হয়। যিহেতু এডভাৰটাইজমেণ্ট হৈ গৈছে গতিকে এইটো নিশ্চিত থাকক যে সেই পোষ্টখিনি থাকিব, তাৰ পৰা কমি নাযায়। কাৰণ যিসকলে নতুনকৈ এপ্লাই কৰি থৈছে তেওঁলোকে হয়তো এইটো বহুত আশাবালী আছে, গতিকে এনেকুৱা ধৰণৰ যেতিয়া নিউজবিলাক শুনে তেতিয়া হয়তো মনটো বহুত বেয়া লাগে যে মোৰ হয়তো পোষ্টটো কমি যাব, মই চাকৰি পাম নে নাই। আচলতে তেনেকুৱা হ'ব নালাগে। ছেকেণ্ড কথা হ'ল যিহেতু এই নতুনকৈ যিসকল কণ্ট্ৰেকচুৱেল টিচাৰ SSA হওক বা ষ্টেট পুলে হওক তেওঁলোকৰ যিহেতু নতুনকৈ হৈছে চেলাৰীটো নতুন যিসকলৰ এপইণ্টমেণ্ট হ'ব তেওঁলোকৰ সমানেই হ'ব। এতিয়া তেওঁলোকে আকৌ নতুনকৈ যিহেতু নিজৰ গৃহ জিলাত বহুতে হয়তো বেলেগ জিলাত কাম কৰি আছে নিজৰ গৃহ জিলাত তেওঁলোকে আকৌ ৰেগুলাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব নেকি? আচলতে সেইটো নহয়, যিহেতু ৫,৫৫০টা পোষ্টৰ এপ্লাই হৈ গৈছে তেওঁলোকৰ কাৰণে নতুনকৈ খুলি নিদিয়ে আকৌ এপ্লাই কৰাৰ কাৰণে। ছেকেণ্ড কথা, এডভাৰটাইজমেণ্টত আপোনালোকে 13 নম্বৰ পইণ্টত এটা বস্তু লিখা আছে, এইটো চাব পাৰিব। কি লিখা আছে যে LP স্কুলত যিসকলে অলৰেডি কাম কৰি আছে তেওঁলোকে আকৌ LP স্কুলত এপ্লাই কৰিব নোৱাৰে। গতিকে তেওঁলোকে যদি এপ্লাই কৰে তেওঁলোকৰ নিজৰে অসুবিধা হ'ব, গতিকে সেইটো কোনে এপ্লাই নকৰে। হয়তো বহুতে ভাবিব যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এটা কথা ঘোষণা কৰিছিলে যে তেওঁলোকে প্ৰধান শিক্ষকৰ কাৰণে এপ্লাই কৰিব পাৰিব জ্যেষ্ঠতাৰ ভিত্তিত, কিন্তু আকৌ নতুনকৈ এই যিটো এডভাৰটাইজমেণ্ট হৈ গৈছে সেইটোত এপ্লাই কৰিব নোৱাৰে। সেইটো চিন্তা কৰিব নালাগে, নিশ্চিন্ত থাকক, সেইটোত তেওঁলোকে আকৌ এপ্লাই কৰিব নোৱাৰে। গতিকে যি ৫,৫৫০টা পোষ্টত যিসকল প্ৰাৰ্থীয়ে এপ্লাই কৰি থৈছে গতিকে আপোনালোকে সেই পোষ্টকেইটাত এপইণ্টমেণ্ট পাবই যদি আপোনাৰ যোগ্যতা আছে। আৰু আজিকালি য'তে পায় তাতে লৈ ল'ব লাগে, কাৰণ পিছত মিউচুৱেল ট্ৰেন্সফাৰ লৈ আপোনাৰ য'ত গৃহ জিলা আছে তালৈ যাব পাৰিব। আজিকালি বিভিন্ন জিলাত শিক্ষাগুৰুসকল আছেই, কাম কৰি আছে। গতিকে এইবিলাক লৈ পেলাই যিসকলে নতুনকৈ এপ্লাই কৰি থৈছে LP আৰু UP স্কুলত তেওঁলোকে ডিপ্ৰেশ্যনত ভুগিব নালাগে। আপোনাৰ যি প্ৰাপ্য আছে সেইটো যদি ভাগ্যত থাকে তেতিয়া পাবই। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা দৰকাৰী ইনফৰমেশ্যনবিলাক আগলৈ পাই থাকিবলৈ। থেংক ইউ।